নমস্কাৰ আজি আছো ডিব্ৰুগড় আপোনাৰ স্কডাৰ ডিলাৰ আৰু স্কডাই এবাৰ এখন নতুন গাড়ী লঞ্চ কৰিলে গাড়ীখনৰ নাম হৈছে স্কডা কাইলেক ঠিক আছে আৰু এখন বহুত কম ৰেঞ্জৰ ভিতৰত এখন স্কডাই লঞ্চ কৰিছে আৰু ডিব্ৰুগড়ৰ আপোনাৰ স্কডাৰ যোনটো শ্ব'ৰুম আছে এবাৰ লঞ্চিং ইভেণ্ট আছে মই তালৈ আহিছোঁ আৰু গাড়ীখনৰ বিষয়ে ফুল ইনফৰ্মেশ্যন দিম এখন নতুন গাড়ীৰ কথা মানে গম পাবলৈ কাৰণে গৈ আছে আপোনালোকে তো ভিতৰলৈ সোমাই যাওঁ বলক ডিলাৰৰ আৰু আপোনালোক দেখাম এই নতুন গাড়ীখন ঠিক আছে বলক সো বন্ধুসকল অকণমান সময় পাছতে আমি এই স্কডাৰ নতুন গাড়ী কাইলেকখন লঞ্চ কৰিবৰ কাৰণে গৈ আছোঁ সো বন্ধুসকল স্কডা ডিলাৰ স্কডা কাইলেক মই এতিয়া লঞ্চিং ইভেণ্টত লঞ্চ কৰিবৰ কাৰণে গৈ আছোঁ 125 বছৰ পুৰণা এই স্কডা কোম্পানীটোৱে প্ৰথমে চাইকেলৰ পৰা আৰম্ভ কৰি এনেকুৱা ধৰণৰ গাড়ীবোৰ বনাবলৈ কাৰণে সক্ষম হ'ল এণ্ড তাৰ পাছত আহি এনেকুৱা নতুন নতুন গাড়ী তেখেতসকলে আপগ্ৰেড কৰি গ'ল আৰু তাৰ আজি লঞ্চ হৈছে এই স্কডা কাইলেট কাৰখন ইয়াৰ ওপৰত ফুল ইনফৰ্মেশ্যন দিম আপোনালোকক আচ্ছা বন্ধুসকল ডিব্ৰুগড় আপোনাৰ স্কডাত আৰু এই নতুন গাড়ীখন স্কডা কাইলাক এখন গাড়ী আজি লঞ্চ হৈ গ'ল আৰু এই গাড়ীখনৰ ওপৰত কিছু জানিবলগীয়া কথা আমি জানো হওক সো আমাৰ ওচৰত আছে প্ৰথমে আমাৰ ডিব্ৰুগড় আমাৰ স্কডাৰ সেলস মেনেজাৰ ন নামটো উজ্জ্বল দাদা উজ্জ্বল দা আপুনি এই গাড়ীখনৰ কথা মই প্ৰথম এটা কথা সুধিম একদম যোনটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো হ'ল দামটো কিমান টকাৰ পৰা ষ্টাৰ্ট হৈছে 7.89 আৰু টপ মডেলটো কিমানলৈকে যায় টপ মডেল আপোনাৰ যাবগে 13.35 লাগে 13.35 লৈকে টপ মডেল যাব আৰু এটা কথা ইয়াৰ মাইলেজটো কিমান দিয়ে কক মেনুৱেলত যদি যায় তা 19.05 আৰু অটোমেটিকত যদি যায় 19 পাই যাব তো মোটামুটি 19 কিলোমিটাৰ আপোনালোকৰ মাইলেজ দিব ঠিক আছে তো ইয়াৰ আপোনালোকৰ কিছুমান বেসিক যোনবোৰ জানিবলগীয়া কথা সেফটি ফিচাৰ্সটো বহুত ধুনীয়া বনাইছে বুলি এখন গাড়ী এবাৰ সেফটিত এখন আমাৰ 25 প্লাস এক্টিভ এণ্ড পেসিভ ফিচাৰ্স আছে যেনেকৈ আমাৰ মাল্টি কলিশন ব্ৰেকিং আছে যদি গাড়ীখন কোৱা পিছৰ পৰা যদি কোনোবা খুন্দিয়া মাৰি দিয়ে তো গাড়ীখন গলে ব্ৰেক হৈ যায় আৰু মেইন কথা হৈছে ফুয়েল লাইনটো কাট অফ হৈ যায় ওকে যত গাড়ী বেছিভাগে দেখিছা গাড়ীখন জ্বলি যায় বাট বহুত গাড়ী ফসি যায় ইয়াত সব দৰ্জা আনলক হৈ যায় আৰু ফুয়েল লাইন কাট অফ হৈ যায় ওকে তো এতিয়া গাড়ীখনৰ অকমান ইন্টেৰিয়ৰটো বা চাও নেকি অলপ ভিতৰৰ পৰা বন্ধুসকল স্কডা কাইলাক যোনখন নতুন গাড়ী আজি লঞ্চ হৈছে আপোনাৰ স্কডা ডিব্ৰুগড় আৰু এতিয়া মই গাড়ীখনৰ ভিতৰত বহি আছো আৰু কিছু জানিবলগীয়া কথা মই আপোনালোকক সুধিম এতিয়া মানে আপোনাক সুধিম কি আছে আপোনালোকে এবাৰ ভালকে ডিটেইলছত কৈ দিয়ক অকমান প্ৰথম কথা that auto start stop recuperation আছে গাড়ী ধৰি হওক বা তুমি ট্ৰাফিক জামত ফসি আছা গাড়ীখন তুমি আদত আছা গাড়ীখন নিজে নিজে শাট ডাউন হৈ যায় তুমি স্টিয়াৰিংটো এনেকৈ চুই দিবা বা ক্লাচ ব্ৰেকত ভই দিবা গাড়ীখন ষ্টাৰ্ট হৈ যায় আচ্ছা ঠিক আছে প্লাস তুমি গাড়ীখনত তোমাৰ সাবা ইয়াত ভেন্টিলেটেড সিটস আছে গৰম দিন তোমাৰ ইয়াত সুৱেট নহয় এটো পিছফালে বতাহ ওলাই থাকিব সিটৰ ভিতৰৰ পৰা অটোমেটিক এসি আছে এয়াৰ কেয়াৰ আছে ঠিক আছে যত তোমাৰ বাহিৰৰ যোনটো তোমাৰ বেয়া এয়াৰখিনি বেয়া ভিতৰ আমাৰ যোনখিনি সব ইনটেক কৰি পেলে বাহিৰলে পঠাই দিয়ে আচ্ছা ঠিক আছে অটোক্ৰামেটিক আইওভিএম আছে তুমি ধৰা পিছপা বা যদি একদম তোমাৰ হেডলাইট মাত্ৰ চকুত নপৰে ড্ৰাইভাৰ চকুত তাৰছত মিয়াত চাব পাৰা কুল গ্লোব বক্স আছে ন গৰম দিনত তুমি ঠাণ্ডা বটল ৰাখিছা কুকুলা ৰাখিছা তুমি ইয়াত তুমি ধুনীয়াকৈ তুমি ধুনীয়া তোমাৰ বস্তু ৰাখিব পাৰা তুমি এচিটো অন কৰি পেলাই এটো কানেক্ট হৈ যায় লগত আচ্ছা ইয়াত কিবা কিবি ৰাখিব পাৰিবা গম পাইছে আপোনালোকে ঠিক আছে আৰু সবে স্কোডা নতুন ফিনিশিং আহিছে একদম ধুনীয়া লেডাৰ এটা টাইপ এটা ঠিক আছে ফিনিশিং বু ভাল প্লাস ইয়াত তোমাৰ ইলুমিনেটেড লাইটস আছে তোমাৰ যোনবোৰ তোমাৰ টাচ কন্ট্ৰোল যোনবোৰ আছে যোনবোৰ তোমাৰ পাৱাৰ উইন্ডোজবোৰ also তোমাৰ ইয়াত পাবা সানৰুফ পাই যাবা সানৰুফ আছে ন ঠিক আছে তো 10 ইঞ্চ টাচ স্ক্ৰীন তোমাৰ ইয়াত এন্ড্ৰইড কাৰ অটো প্লে আহি যাব ঠিক আছে ওয়্যাৰলেস কানেক্ট হৈ যায় ওকে ট্ৰেকশন কন্ট্ৰোল আহি যাব তো গাড়ী তোমাক বুকা সুকা গলে এখন ট্ৰেকশন কৰি ৰাখিব গাড়ী চলিব এই কৰিব নিদিয়ে ন নিজৰ হাতত হেই থাকিব আচ্ছা ঠিক আছে আৰু এইটো টু স্পোক আপ তোমাৰ ষ্টিয়াৰিং হুইল সো বন্ধুসকল আগৰ পৰা স্কডাৰ সেফটিৰ ওপৰত ধ্যান ৰাখি গাড়ীবোৰ বনাই আহিছে আৰু এইবাৰ স্কডাৰ এই কাইলেকখন 5 ষ্টাৰ ৰেটিং পাইছে ভাৰত এনকেপৰ ফালৰ পৰা বন্ধুসকলে স্কডা কাইলাকৰ আপোনাৰ কি কালাৰ ইয়াত এভেইলেবল আছে ইয়াত 7টা কালাৰ আছে 7টা কালাৰ কাৰ্বন ষ্টিল যোনটো আপোনালোকে দেখি আছে ব্ৰিলিয়ান্ট সিলভাৰ লাভা ব্লু টৰ্নাডো ৰেড কেন্ডি হোৱাইট আৰু নতুন কালাৰ এটা আছে অলিভ গোল্ড বুকিং এতিয়া পৰা ষ্টাৰ্ট কৰিব পাৰি মানে ওপেন হৈ আছে বুকিং যদি এতিয়া কৰে তেতিয়ালে আপোনালোকে 3 বছৰ সাৰ্ভিসিং ফ্ৰী পাব কিন্তু তো লিমিটেড কাস্টমাৰ্ছ হয় 333 কাস্টমাৰ পেন ইণ্ডিয়া বুট স্পেসটো চাও নেকি অলপ কেনেকুৱা বুট স্পেস 446 লিটাৰছ হয় আৰু যদি আপুনি সিগিটা ফুল কৰি দিয়ে তা 1265 লিটাৰছ আপোনাৰ আহি যাব তো বুট স্পেসটো চাই লওঁ হক আমি এবাৰ গাড়ীখনৰ এবাৰ ধুনীয়াকে এটো হাইয়েস্ট ইন লাৰ্জেষ্ট ইন দিস সেগমেন্ট মানে আমি সকে লাৰ্জেষ্ট দি আছো এটো 446 লিটাৰছ আৰু 1265 ফ্ল্যাট ফুল সো বন্ধুসকল এইখনে আছিল স্কডাৰ কাইলেক কাৰ আৰু বহুত কম ৰেঞ্জৰ ভিতৰতে এইবাৰ স্কডাই এই গাড়ীখন লঞ্চ কৰি দিলে আপোনালোকে আৰু বিশেষ যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়া আছে ডিলাৰ তাত ফোন কৰি ল'ব আৰু অতি সোনকালে এই গাড়ীখন বাই কৰক সঁচাকৈ বহুতে ভাল লাগিলে এই গাড়ীখন
বন্ধুসকল ডিব্ৰুগড় আপোনাৰ স্কডাৰ এড্ৰেছটো অকণমান জনাই দিওঁ যোনসকল মানুহে মোৰ ভিডিঅ'টো বাহিৰৰ পৰা চাই আছে মই আছোঁ এতিয়া বৰ্তমান ডিব্ৰুগড়ৰ চকিটিঙি ফিল্ডৰ ওচৰত চকিটিঙি চাৰিআলিত আছোঁ তো চকিটিঙি চাৰিআলি এইটো ক্লক টাৱাৰ দেখিছে আপোনালোকে এই ক্লক টাৱাৰটোৰ ওচৰত আহি যোন মানুহে সুধিলে মানে পাব আৰু এখন আছে চকিটিঙি ফিল্ডখনৰ একদম অপজিটতে লাগি আছে আপোনাৰ স্কডা এই ডিলাৰটো আৰু আহিব আৰু গাড়ীখন চাব টেষ্ট ড্ৰাইভ অতি সোনকালে পৰা ষ্টাৰ্ট কৰি দিব গাড়ীখন বহুতে ভাল ৰেঞ্জত এটা গাড়ীখন মানে লঞ্চ কৰিলে মোৰ এইটো কথা ভাল লাগিলে যে 8 লাখৰ পৰা ষ্টাৰ্ট হৈ গ'ল গাড়ী স্কডা কাইলাক এখন বহুত ধুনীয়া গাড়ী সঁচাকে আৰু বিশেষ আৰু জানিবলৈ কাৰণে ডিলাৰত আহিব আপোনালোকে ধুনীয়াকে খবৰ কৰিব থেংক ইউ আজিলৈ ইমানে ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব